নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকৰ বহুতৰে হয়তো অপেক্ষা কৰি আছে বহুতে আমাৰ PGT ৰিজাল্ট কেতিয়া আহিব, টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ। এই ভিডিঅ'টো তাৰ ওপৰতে হ'বলৈ গৈ আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে গমেই পাইছে ৩-৪ মাহ হৈ গ'ল ইয়াৰ ৰিজাল্ট অহাই নাই। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু কৈছিলে মে' মাহৰ প্ৰথম সপ্তাহত আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। কিন্তু আমাৰ যিহেতু পঞ্চায়ত ইলেকশ্যনৰ অধিসূচনা জাৰি হৈছিলে, সেইকাৰণে আমাৰ ৰিজাল্টটো পিছুৱাই গ'ল আৰু বৰ্তমান ইয়াৰ বাধাসমূহ আঁতৰিছে। আমাৰ যি পঞ্চায়ত ইলেকশ্যনৰ ৰিজাল্টটো ইতিমধ্যে ঘোষণা কৰা হৈছে, কিন্তু ইয়াৰ বাধা আঁতৰিছে। এতিয়া ইয়াৰ ৰিজাল্ট অহাৰ সম্ভাৱনা আছে। আমাৰ মে' মাহত নাহে নেকি, আপোনালোকে হয়তো ভাবিব পাৰে মে' মাহত নাহে নেকি PGT ৰিজাল্ট। আপোনালোকৰ মে' মাহত অহাৰ সম্ভাৱনা আছে। মে' মাহৰ শেষৰ ফালে হয়তো আহিব পাৰে বা 20 তাৰিখৰ পিছত বা আগতো হয়তো আহি যাব পাৰে। হয়তো মে' মাহত নাহিলেও আপোনালোকৰ জুন মাহৰ প্ৰথম সপ্তাহতে ইয়াৰ ৰিজাল্টটো দেখিবলৈ পাব। জুনৰ প্ৰথম ফাৰ্ষ্ট উইক আপোনালোকে হয়তো দেখিবলৈ পাব, নহ'লে আপোনালোকে মে' মাহৰ শেষৰ ফালে ইয়াৰ ৰিজাল্টটো দেখিবলৈ পাব। আপোনালোকৰ ৰিজাল্ট ইমান দিন অপেক্ষা কৰিলে যিহেতু, আৰু এইকেইটা দিনো অপেক্ষা কৰি দিয়ক, আপোনালোকৰ ৰিজাল্টসমূহ আহি যাব। আপোনালোকৰ মনত মই গম পাইছোঁ, আপোনালোকৰ মনত এটা শুধৰণি সৃষ্টি হৈ আছে কেতিয়া ৰিজাল্ট আহিব। চবৰে এটা মন যায় ৰিজাল্ট চাবলৈ, গতিকে ৰিজাল্টৰ বাবে আপোনালোকে অপেক্ষা কৰি আছে। অতি কম দিনৰ ভিতৰত ইয়াৰ ৰিজাল্ট আহিব। মে' মাহৰ শেষৰ ফালে নহ'লে জুন মাহৰ প্ৰথম সপ্তাহতে আহি যাব পাৰে ইয়াৰ ৰিজাল্ট সম্ভাৱনা আছে। আপোনালোকে মে' মাহত নাহিলেও জুন মাহত দেখা পাব, গতিকে জুলাইলৈ ইয়াৰ ৰিজাল্ট নাযায়। আপোনালোকে জুনৰ প্ৰথম ভাগতে ইয়াৰ ৰিজাল্ট দেখিবলৈ পাব, ফাৰ্ষ্ট উইকতে ইয়াৰ ৰিজাল্টটো দেখিবলৈ পাব। গতিকে আপোনালোকে কিছুমানে কৈ আছে জুলাই আগষ্টলৈ যাবগৈ পাৰে, জুলাই আগষ্টলৈ নাযায় ইয়াৰ ৰিজাল্ট। জুন মাহত প্ৰথম সপ্তাহত নহ'লে আপোনালোকে এইটো মাহতে দেখিবলৈ পাব, আপোনালোকৰ মে' মাহৰ শেষৰ ফালে। এইকেইটা দিনৰ ভিতৰতে মই আপোনালোকক এটা আপোনালোকক ডেট দিছোঁ। আপোনালোকৰ এইটো যে টেণ্টেটিভ হয়, আপোনালোকৰ এইটো যে ফাইনেল নহয়। আপোনালোকে 20 তাৰিখৰ পৰা আমাৰ মে' 20 তাৰিখৰ পৰা জুনৰ 7 তাৰিখৰ ভিতৰত ইয়াৰ ৰিজাল্ট অহাৰ সম্ভাৱনাটো আছে। মে' 20 তাৰিখৰ পৰা আপোনালোকৰ জুনৰ 7 তাৰিখৰ ভিতৰত ইয়াৰ ৰিজাল্ট অহাৰ পূৰ্ণ সম্ভাৱনা আছে। এইকেইদিনৰ ভিতৰতে আহি যাব। আপোনালোকে বেছি চিন্তা কৰিব নালাগে, ইমান দিন অপেক্ষা কৰিলে যিহেতু এইকেইদিন অপেক্ষা কৰক। ৰিজাল্ট খুব কম দিনৰ ভিতৰতে আপোনালোকে লাভ কৰিব। ভিডিঅ'টো ইমানখিনি আছিলে, ধন্যবাদ।